Hello everyone, good morning. Breakfast কৰিব লৈছো এয়া ৰুটি লাল চাহ আৰু বেঙেনা বিলাহী ভাজি জ্বলা এটা বেঙেনা ভাজি নে বিলাহী ভাজি ময়ো নাজানিছো বিলাহী এটা আছিলে বেঙেনা এটা আছিলে এটা দুইটা মিক্স কৰি জ্বলা কৰি এখন সবজি বনাই লৈছো লগতে লাল চাহ লৈছো মানুহজনৰ লগত বহি খাই লও তাৰ পিছত লগ পাই আছো আপোনালোকক এতিয়া মোৰ পুৱাৰ ভাগৰ কামখিনি কৰি মেলি আজৰি হৈ ললো ইমান গৰম পৰিছে বাপৰে সকলোৱে বৰষুণে বিচাৰি আছে আৰু ফুলখিনি ইমান ৰ'দ পৰিছে সেইকাৰণে অকমান চাহলে টানি দিছো সেইদিনাখনি ভাল কৰিছো হে ফুলখিনি কি খবৰ আশা কৰো আপোনালোক সকলো ভালে কুশলে আছে ইমান গৰম পৰিছে আকৌ আৰু ফুলখিনি যেহেতু ইনানি ভাল কৰিলো থাকে চাই আছো ক'ত কি হৈছে অলপ শুকাই মেলি গৈছিনে ভিতৰ প্লান্ট বিলাক বাহিৰলৈ উলিয়াই দিছো ৰ'দৰ পোহৰটো পাওক বুলি ভিতৰত যেহেতু গেছ হৈ যায় ভিতৰতে থাকি যায় আৰু এইবিলাক পাতবিলাকো লেতেৰা হৈ আছে এইখিনি এদিনাখনি দিলো ন হাৰচাৰ এতিয়া ৰ'দত থাকিলে আকৌ জ্বলি যাব সেইকাৰণে অকমান চাহলে আনি দিছো উফ ইমান গৰম একো কৰিবলৈ মন নাযায় আৰু সকলোকে স্বাগতম জনাইছো গিৰিগাছ কালাৰফুল লাইফৰ অন্যটি কালাৰফুল ভিডিঅ'লৈ আজি এটা নতুন বস্তু খাম বুলি আহিছো কোনোদিন মই খাই পোৱাই নাই মানে আৰু সেই সবজিটো ৰান্ধিম আলুৰ হৈতে হেতু নাম হৈছে লেহেতি কোনোদিন খাই পোৱা নাই জীৱনত আজি প্ৰথমবাৰ খাম সেইদিনাখন যেহেতু ঢেকীয়া খোৱা যাওঁতে লৈ আহিছিলো আৰু দেউতাক দেখাইছো দেউতাক আছে আগতে আছিলে আমাৰ পথাৰবোৰত আজিকালি নাইকিয়া হৈ গ'ল মানে সেইকাৰণে ভাবিছো যেহেতু খাই নোপোৱা বস্তু প্ৰথমবাৰ খাম আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বুলি ভাবিছো আৰু তাক তিতা মিঠা কেহা কেনেকুৱা লাগে মই একোৱে নাজানো টেষ্ট কৰি চাম আজি আৰু ভিডিঅ'টো চাই দিব আজি দেখুৱাই যাম আজি ব্লগটো বহুত ৰ'দ আছে বহুত গৰম দিছে এয়া চাওক ৰ'দ কেনেকুৱা চাই দিব ব্লগটো আজি আৰু শাকখিনি চাওকচোন ইমান ধুনীয়া হৈ আছে মগ এটাত মানে পানী এখিনি দি ৰাখি থৈছিলো লাহেকৈ এখিনি ফুলো ফুলিছে চাওক এয়া দেখিছে একদম সতেজ হৈ আছে এনে ধৰণৰ যদি শাকবিলাক আপোনালোকে কলমৌ কিনি আনে এনেকৈ পানীত যদি জুবিয়াই ৰাখি থয় কেইবা দিনৰ কাৰণেও ভাল হৈ থাকে এইখিনি এনেকৈ ৰাখিছিলো কিমান ধুনীয়া হৈ আছে ন আজি ফাৰ্স্ট টাইম খাম আপোনালোকৰ হেতু শ্বেয়াৰ কৰিম ইয়াৰ সোৱাদ কেনেকুৱা যিসকলে খাই পাইছে বাৰু তেওঁলোকৰ কথা নাই কোৱা আৰু মই যেহেতু প্ৰথমবাৰ খাম সেইকাৰণে ভাবিছো আপোনালোকৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰো চাওকচোন কি ধুনীয়া সতেজ হৈ আছে ন এনেকুৱা কৰিবচোন খুব ধুনীয়া হৈ থাকে ধনিয়াবিলাক কিনি অনাৰ পিছত যে লেলি যায় এনেকৈ পানীত তিয়াই থলে ধুনীয়া হৈ থাকে দালি পাতিলো লগতে ভেন্দি ভাজিখিনিও ভাজি আছো আৰু এতিয়া লেহেতি শাকখিনি ধুই পখালি আনিছো কাটি ললো আৰু অলপ মই এনেকৈ কেঁচাকৈ টেষ্ট কৰি চাছো দেই কেনেকুৱা লাগে তিতা লাগে নে কেহা লাগে আসলে প্ৰথমবাৰ খাম যে খুব এক্সাইটেড হৈ আছো এয়া ধুনীয়াকৈ কাটি ললো আৰু লগতে এটা ডিম আলু এয়া আলুখিনিও সৰু সৰুকৈ কাটি লৈছো এতিয়া বনাবলৈ আৰম্ভ কৰো ইমান গৰম নহয় লেহেতি সবজিখননো বনোৱা কিটো দেখাম সকলোৱে জানেই সিম্পলকৈ বনাইছো পিয়াজ দি নিমখ হেৰি দি আৰু এতিয়া কেডালমান ৰাখি থৈছিলো যেহেতু আমাৰ ইয়াত হস্ত মৰি গৈছে এই পথাৰৰ পুখুৰীটোতে দুডালমান দি দিছো কিজানি জিয়েই বা খাবলৈ পাওঁৱে কিন্তু জিহে গৰম পৰিছে বৰষুণে নাই ফলে হাতত পানী বটলটা লৈ আহিছো মানে মানুহজনে দুখত পুখুৰীত মাছ ধৰি আছে বেকে খাবি কিমান কি মাছ পাইছে জানো চাই আহোঁ জীয়াই থব পৰা যাব ন এই নেকি হৌ ইমান পানী নাই বুলি মই ভবাই নাই দেই এই শাক ভাত বনালোৱে নহয় যে এতিয়া নহ'লে পাত শাক বনাই খাব পাৰিলো ইমান ধুনীয়া গৰৈ মাছ যদি পাইছা নাই খানো এইটো কেলে
Oh. So guys, iman mas our yaat kudu. Heru. Dhoribo mon gose mon. এই নখটো অৱস্থা বেয়া হৈ যাব ন বিষ হৈ যায় বহুত বুকা এটো মই ধৰো নি ই মই গল কো জুতা স্যান্ডেল আজা 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 এই মাছ এই দনি বনা ओ बटिया है ने मास कोन खुली उलाय अब दाइल खन बनाइ दिनु আজি নহলে একদম মজা ঢেকিয়া হৈছিলে ও মই খসাকে ভাবিছিলো একো নাপাও বুলি ভাবিছিলো ইমান মাছ আছে বুলি মানে জানো পুঠি মাছ কেইটা আনি গ'ল ধুই দিয়া নথকাত সেইকেইটাই খোৱা হয় দেখোন হে নাই চাগে আৰু দূৰলৈ সেইটো কিবা কি হয় গ্ৰৈ না মই হে গাটত ভাবিছো কিবা আছে পানীখিনি গুচি আহিছে আছে এইফালে আৰু খানি দিয়াচোন এইফালে খানাচোন ধৰিব কৈছো আপুনি কিনো ওলাই নাহিছে ইমানকে ইমান দখত সোমাই গ'ল নে চুলি বোকা গ'লগে কি হয় মাগো নেকি পাৰে কোনটো মাথা এইখিনি এতিয়া চালনীত বাকি দিলেহে মজা লাগিব চাই পোৱালি এই ধৰিম না লেবেজান হৈ গ'ল এই বোকা লাগি যে तो अभी घर चल के हम लोग इतनी सालनी मेली दिम किमान की आसे आपलोके देखिब दे राइस इतना खाना तो आज बनालुए নহয় কিন্তু একো নাই জিয়াই থৈ দিব লাগিব খাই থাকিব লাগিব মাজে মাজে লোকেল মাছ ये बुका इतना আছে যে পানী দিয়া লাহে লাহে দিবা কি হেল্ল লাগিব আৰু লাগিব খাবি হে
মাছ ধৰি আহোঁতে আমাৰ বহুত পলম হৈ গ'ল 3টাই বাজিবলৈ হ'লগৈ সেইকাৰণে মাছৰ খোৱা কাৰবাৰ নকৰিলোঁ আৰু যি যি ৰান্ধিছিলোঁ তাকেই বাঢ়ি ল'লোঁ খাবলৈ দালি লেহেতি ভেন্দি ভাজিৰ সৈতে আজি দুপৰীয়া সাজটো এনেকৈ খাইছোঁ মাছৰ পাছে পৰে খাম আজি নকৰিলোঁ দেৰি হোৱাৰ কাৰণে এতিয়া দুপৰীয়া সাজ খাই লওঁ আৰু আজি ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ